দিল্লীৰ যন্তৰ মন্তৰত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী অসমত চলি থকা উচ্ছেদৰ বিৰোধিতাৰে এই প্ৰতিবাদ আমছুৰ কেইবাশ সদস্যই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দিল্লীত উচ্ছেদ বন্ধ নহলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ আমছুৰ অসমৰ সংখ্যালঘুক সংস্থাপন আৰু ভূমিৰ অধিকাৰ দিয়াৰ দাবী অসম মানৱতাৰ বৈধ্যভূমিলৈ পৰ্যবেক্ষিত হোৱা বুলিও অভিযোগ কৰিছে আমছু নেতৃত্বই দিল্লীত আমছু নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ দৃশ্য আমি দেখুৱাইছোঁ। চাওক আমি জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিচাৰি আমি দিল্লীত আহিছোঁ। কেন্দ্ৰীয় চৰকাৰক এইটো বাৰ্তাই দিব বিচাৰিছোঁ যে আপুনি পতা মুখ্যমন্ত্ৰী আপোনালোকে পতা মুখ্যমন্ত্ৰীয়ে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি উচ্ছেদৰ নামত আৰু পুছবেগৰ নামত এটা গাজা সদৃশ আৰু পেলেষ্টাইন সদৃশ যি মানুহ যেনেকৈ জীয়াই আছে তেনেকুৱা এটা পৰিৱেশত ৰাখিব বিচাৰিছে, যিটো ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে ভাল লক্ষণ নহয়। ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে যেতিয়া উন্নয়নৰ শিখৰত যাব, ভাৰতবৰ্ষৰ প্ৰতিজন মানুহ অসমৰ প্ৰতিজন মানুহ যেতিয়া উন্নয়নৰ শিখৰত যাব, তেতিয়া দেশ বা ৰাজ্যখন আগুৱাই যায়। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। তেওঁ ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নাই এইটোৰ আকাংক্ষা। আদানীক সন্তুষ্ট কৰিবৰ কাৰণে আদানী জাতি মাটি ভেটিৰ মানুহ কেতিয়া হ'ল এইটো আমি এতিয়ালৈকে বুজি পোৱাই থকা নাই। আচলতে এইবিলাকক সন্তুষ্ট কৰিবৰ কাৰণে আৰু তেওঁ অসমৰ বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াটো ভাঙন কৰি কেৱল মাত্ৰ হিন্দু আৰু মুছলমান অসমত থাকক, অসমীয়া নাথাকক, এই কামটো কৰিবৰ কাৰণে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ আজি যুগ যুগ ধৰি আজি বিভিন্ন চৰকাৰী ভূমিত বসবাস কৰা গৰাখহনীয়া পীড়িত আজি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ প্ৰায় ৩০ লাখ মানুহ বেঘৰ হৈ আছে। আজিলৈকে মাটিৰ পট্টা নিদিলে, আজি কংগ্ৰেছৰ দিনতো দিয়া নাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।